যেতিয়া এজনী ছোৱালী ঘৰত ছোৱালী হৈ থাকে তেতিয়া সেই ছোৱালীজনীৰ চিন্তা নিজৰ ঘৰৰ মানুহতকৈও বেছি সমাজৰ মানুহৰ হয় যে ছোৱালীজনীক বিয়া দিবলৈ হ'ল। আৰু যেতিয়া ছোৱালীজনী বিয়া হৈও যায় তেতিয়াও ঘৰৰ মানুহতকৈও বেছি ওচৰৰ পাজৰৰ আন মানুহৰহে হয় যে কিবা এটা চিন্তা কৰিছা নেকি, কিবা এটা ভাবিছা নেকি, ভাবিবলৈ হ'ল নহয়, কিবা হৈছে নেকি, প্লেনিং কৰিছা নেকি। এইবিলাক কথা আকৌ আনৰহে বেছিকৈ চিন্তা হয়। বাৰু যিসকলে মুখৰ আগত আহি ধুনীয়াকৈ কয়হি, আলোচনা কৰে, সেইসকলে সঁচাকৈয়ে ভালটো চিন্তা কৰে। কিন্তু যিসকলে মুখৰ আগত নকয় কিন্তু ইজনীয়ে আনজনীৰ আগত ফুচফুচাই মনে মনে কথা পাতি থাকে, এইবিলাকৰ ওপৰত তেওঁলোকে কেতিয়াও ভালটো কথা চিন্তা নকৰে বা নেপাতে। নতুনকৈ বিয়া হোৱা কাপলছবিলাকক কৈছোঁ, তোমালোক এই বাৰু প্ৰব্লেমটোত পৰিছা নি কেতিয়াবা? আমি বাৰু বৰ্তমান পৰিছোঁ, কাৰণ আমাৰ মাৰ্চত 2টা বছৰ পাৰ হৈ গ'ল। আৰু আমি 2টা বছৰ এইদৰে থকাৰ বাবেই কিছুমান লোকৰ আকৌ চকু কপালত উঠিছে, কিয় নেজানো। ইফালে আকৌ মোৰ ঘৰৰ মানুহ, মোৰ মা আৰু মোৰ শাহু মায়েই মোক কৈছে যে পাৰিলে আৰু 2টা বছৰ লৈ লোৱা, আগে নিজক ডাঙৰ কৰি লোৱা।